এইটো ভিডিও ডিসকাস কৰিম DLED সেকেন্ড সেমিষ্টাৰৰ পেপাৰ পেডাগজি অফ MILৰ এটা এছাইনমেন্ট আৰু টপিকটো আছিল প্ৰিপেয়াৰ আ কাৰিকুলাম ফৰ লিসনিং এণ্ড স্পিকিং স্কিল ডেভেলপমেন্ট শিশুৰ শ্ৰৱণ আৰু কথন দক্ষতা বিকাশৰ বাবে এটা ক্ৰিয়াকলাপ প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল আৰু তাত লিখা হৈছে ভাষা শিকনৰ ক্ষেত্ৰত শ্ৰৱণ দক্ষতা এক অতি গুৰুত্বপূৰ্ণ দক্ষতা শ্ৰৱণ দক্ষতাৰ অবিহনে ভাষা শিকন প্ৰণালী সম্পূৰ্ণ হ'ব নোৱাৰে পঠন দক্ষতা শ্ৰৱণৰ দৰে এক গ্ৰহণীয় দক্ষতা সেয়েহে ভাষা শিকাৰুসকলৰ মূল্যাঙ্কনৰ ক্ষেত্ৰত শ্ৰৱণ দক্ষতাৰ পৰীক্ষা বৰ লাগতিয়াল আমি জানো যে শিশু এটিয়ে কোনো এটা ভাষা দক্ষতা অৰ্জন কৰিবলৈ হলে প্ৰথমে শ্ৰৱণ দক্ষতাৰ বিকাশ সাধন হ'ব লাগিব শিশুৱে কোনো এটা ভাষা ভাল ধৰণে অৰ্থাৎ শুদ্ধকৈ ক'বলৈ শিকিবলৈ হলে শিশুৰ শ্ৰৱণ দক্ষতাৰ বিকাশ হ'ব লাগিব যেতিয়া শিশু এজনে কিবা এটা শুনিব তাৰ পাছতহে তেওঁ সেই ভাষাৰ কথন শৈলীৰ দ্বাৰা ক'ব পৰা হ'ব শ্ৰৱণ কৌশল শক্তিশালী হলেহে শিশুজনৰ কথন শৈলীৰ বিকাশ হ'ব গতিকে আমি ক'ব পাৰো যে শ্ৰৱণ আৰু কথন ভাষা শিকনৰ বাবে প্ৰয়োজন হোৱা প্ৰথম দুটা গুৰুত্বপূৰ্ণ কৌশল ক্ৰিয়াকলাপটোৰ নাম হৈছে সাধু কথা শিক্ষকজনে যিকোনো এটা সাধু ল'ব পাৰে শিশুৰ শ্ৰৱণ আৰু কথন দক্ষতা বিকাশৰ বাবে সাধু কথা হৈছে এটা উৎকৃষ্ট মাধ্যম সাধু কথাৰ জৰিয়তে শিশুৰ শ্ৰৱণ আৰু কথন দক্ষতাৰ বৃদ্ধি কৰিব পাৰি সাধু কথা শুনিবলৈ শিশু সদায় আগ্ৰহী হৈ থাকে শিক্ষকে উচ্চ স্বৰে সাধু কথা ক'লে শিশুৱে আনন্দ লাভ কৰে আৰু অতি মনোযোগেৰে শুনে সাধু কথাৰ পদ্ধতি শিক্ষকে ক'বলৈ লোৱা সাধুটো শিশুৰ বয়স উপযোগী হ'ব লাগে লগতে শিশুৱে বুজি পোৱাকৈ সৰল ভাষাৰে শুদ্ধকৈ ক'ব লাগে সাধুটো কওঁতে অংগী ভংগীৰে সাধুটো দেখাবলৈ যত্ন কৰিব লাগে যদি সম্ভৱ হয় সাধুৰ লগত জড়িত বিভিন্ন ছবি তেওঁ দেখাব পাৰে তেতিয়া তেওঁলোকে অতি বেছি মনোযোগেৰে কথাখিনি শুনিব মই এটা ছবি আঁকি দেখাইছো তাৰ পাছত সাধুটো উচ্চ স্বৰে ক'ব লাগে যাতে সকলোৱে ভালদৰে শুনে সাধু কওঁতে শিশুৰ ঘৰুৱা ভাষা ব্যৱহাৰ কৰি সহজ সৰল ভাষাৰে বুজাবলৈ যত্ন কৰিব লাগে যাতে শিশুৱে শুনি আনন্দ লাভ কৰে সাধুটো কৈ হোৱাৰ পাছত তেওঁলোকক প্ৰশ্ন কৰিব লাগে যে তেওঁলোকে কি বুজি পালে ইয়াৰ পৰা তেনেধৰণে প্ৰশ্ন কৰিব লাগে তাৰ পাছত আছে শিকনৰ ফলাফল সাধু কথাই শিশুৰ শ্ৰৱণ আৰু কথন শৈলীৰ বিকাশ তলত দিয়া ধৰণে কৰে সাধু কথনে শিশুক সক্ৰিয়ভাৱে শুনাত আৰু মনোযোগ দিয়াত সহায় কৰে শিশুৰ শ্ৰৱণ দক্ষতা বৃদ্ধি কৰাৰ লগতে স্মৃতি শক্তি ক্ষমতা বৃদ্ধি কৰে শিশুৱে যেতিয়া নিজ ভাষাৰে সাধুটোৰ পুনৰাবৃত্তি কৰে তেতিয়া শিশুৰ কথন শৈলী উন্নত হয় শব্দৰ ভাণ্ডাৰ বৃদ্ধি পায় বাক্য গঠন কৰিবলৈ শিকে শব্দৰ স্পষ্টতা বৃদ্ধি পায় সামৰণিত ক'ব পাৰো যে সাধু কথা হৈছে শিশুৰ শ্ৰৱণ আৰু কথন শৈলীৰ বিকাশ সাধন কৰা এক উপযুক্ত ক্ৰিয়াকলাপ সাধু কথনে শিশুৰ মনোযোগিতা বৃদ্ধি কৰে যাৰ ফলত শিশুৱে শিক্ষকে কোৱা সাধু কথা মনোযোগেৰে শুনে আৰু বুজি পায় সাধু কথনে শিশুক আনন্দিত কৰি তোলে সাধু কথনে শিশুৰ কথন শৈলীৰ বিকাশ সাধন কৰে আৰু ভাষিক স্পষ্টতা বৃদ্ধি কৰে সেয়ে সাধু কথনক শিক্ষকে শিশুৰ শ্ৰৱণ আৰু কথন কৌশলৰ বিকাশৰ বাবে ক্ৰিয়াকলাপ হিচাপে প্ৰয়োগ বা ব্যৱহাৰ কৰিব পাৰে গতিকে এইটো ভিডিঅ'ত এইটো এছাইনমেন্ট ডিসকাস কৰিলো আৰু মই এটা নিয়মীয়াকৈ ভিডিঅ' দি যাম গতিকে কাইলৈ মই EVS পেপাৰখনৰ এটা এছাইনমেন্ট ডিসকাস কৰিম যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে